চাওক, আমি এইটোৰ ওপৰত যিমান মন্তব্য দিওঁ কম। আজি আমাৰ প্ৰাক্তন ফখৰুদ্দিন আলি আহমেদ চাহাবৰ নামে মেডিকেল কলেজ আহিছে। এই টাইমত মই MP আছিলোঁ, সেইটোতো আমিও চেষ্টা কৰিছোঁ। বহুত মেহনত কষ্ট কৰাৰ পৰে এই মেডিকেল কলেজটো আহিছে। আজি মই শুনিছোঁ কোনে ডাইৰেক্ট মানুহক যি কৰিছে বহুত বেয়া মানুহ, এইটো কৰিব নালাগিছিল। মুছলমানসকলৰ মিয়া মিয়া কৈ যিসকলে দুখ দিছে, এই মানুহবিলাকে আজি ফখৰুদ্দিন আলি আহমেদ চাহাবৰ নামটো কাটিছে। অনলি বৰপেটা মেডিকেল কলেজ দিছে। কি লাভ পাইছে, কি শান্তি পাইছে আমি নাজানো। એટલે মই এইটো যিমান নিন্দা কৰিব লাগে, মই মোৰ পাৰ্টি, মোৰ দল আৰু গোটেই মুছলিম সমাজে এইটো বেয়া পাইছে, আমি দুখ পাইছোঁ। এইটোৱে আমাৰ বেদনা, এইটো মই চাই। চাওক, আমি এইটোৰ ওপৰত যিমান মন্তব্য দিওঁ কম। আজি আমাৰ প্ৰাক্তন ফখৰুদ্দিন আলি আহমেদ চাহাবৰ নামে মেডিকেল কলেজ আহিছে। এই টাইমত মই MP আছিলোঁ, সেইটোতো আমিও চেষ্টা কৰিছোঁ। বহুত মেহনত কষ্ট কৰাৰ পৰে এই মেডিকেল কলেজটো আহিছে। আজি মই শুনিছোঁ কোনে ডাইৰেক্ট মানুহক যি কৰিছে বহুত বেয়া মানুহ, এইটো কৰিব নালাগিছিল। মুছলমানসকলৰ মিয়া মিয়া কৈ যিসকলে দুখ দিছে, এই মানুহবিলাকে আজি ফখৰুদ্দিন আলি আহমেদ চাহাবৰ নামটো কাটিছে। অনলি বৰপেটা মেডিকেল কলেজ দিছে। কি লাভ পাইছে, কি শান্তি পাইছে আমি নাজানো। એટલે মই এইটো যিমান নিন্দা কৰিব লাগে, মই মোৰ পাৰ্টি, মোৰ দল আৰু গোটেই মুছলিম সমাজে এইটো বেয়া পাইছে, আমি দুখ পাইছোঁ। এইটোৱে আমাৰ বেদনা, এইটো মই চাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।